Hello everyone, welcome back to my channel. So আজি মই আপোনালোকক দিম আমাৰ হোম টুৰ. So মোক মানে বহুত দিনৰ পৰা চবে কমেন্ট দি আছিলে আমাৰ হোম টুৰ লাগে তো ফাইনালি মই মানে বনাই দিলো আৰু আপোনালোকে ভাবিছে চাগে হেবলিয়ে কিন্তু নহয় সেইটো মোক কোনেও খোজা নাই মোক মানে কোনেও খোজা নাই হোম টুৰ আমাৰ কিন্তু মই নিজে বনাইছো কাৰণ মোৰ ওচৰত কন্টেন্ট নাই so সেইকাৰণে বনাইছো আৰু মই ভাবিছো হোম টুৰতে কিমান ভাইৰেল হৈ যাও নেকি সেইকাৰণে বনাইছো and before starting my video I just want to clear one thing that this is not our real house, okay, this is our bhara ghor so আৰু ভিডিওটো কেলে বনাইছো যাতে আমাৰ ওচৰত পইচা নাই না মোৰ ওচৰত আছে না মোৰ ফাদাৰৰ ওচৰত পইচা আছে নতুন ঘৰ বনাবৰ কাৰণে আৰু মই ইউটিউবত ভিডিও লাইক নোপোৱাৰ সত্ত্বেও বনাইছো যাতে এইটো আশাতে এদিন মোৰ ভিডিওটো ভাইৰেল হ'ব আৰু মই পইচা পাম আৰু আমাৰ ঘৰ বনাব লাগিব তো সেইটো কাৰণে আপোনালোকে প্লিজ ভিডিওটো গোটেইটো চাব কাৰণ মোক পইচা লাগে ইউ ন আৰু আজিকালি চোন কন্টেন্ট ক্ৰিয়েচনৰ পৰাই সবচে বেছি পইচা পায় বুলি শুনি আছো তো ময়ো ট্ৰাই এটা কৰি চাব বিচাৰিছো চ' ইয়া লেটছ গো চ' গাইজ আমাৰ ঘৰলৈ এতিয়ালৈকে আমি এন্ট্ৰি কৰা নাই কৰিমহে তো প্ৰথমতে আমি যাম এইটো ৰাস্তাৰে কাম কেমেৰামেন পাছে পাছে আহি থাকা চ' প্ৰথমতে এইফালে এডালত মালটো আমাৰ কাপোৰ দেখাবলৈ বহুত বেছি নাই সেইকাৰণে মই চব দেখাম মানে মোৰ মৰ্জি মই কি দেখাওঁ চব দেখাম তো এইফালে প্লিজ কেমেৰামেন এইফালে দিয়া এইডালত আমি কাপোৰ মেলো হা আজি মেলা নাই কাৰণ আমি আজি দিনটো ঘৰতে নাই এতিয়া আহিছোহে আৰু এইফালে আমাৰ শাকনি বাৰী আছিলে সৰুকে অলপ কিন্তু এতিয়া মানে বৰ্তমান চব উঠাই পেলালে জলকীয়া বিলাহী চব আছিলে আৰু এইফালে পাছোৱা কিমান ধুনীয়া আমাৰ ফুলনি বাগিচা এজোপা জলকীয়া গছ ভোট জলকীয়া গছ হয় কিন্তু এইটো কি লাগিছে ভোট জলকীয়া গছ লাগিছিলে এতিয়া তো আৰু কি কৈছিলো ভোট জলকীয়া ওকে তো এইজোপা বহুত ধুনীয়া এই ফুলজোপাৰ নাম কি আছিলে মই পাহৰি গলো তো এজোপা জলকীয়া গছ এজোপ ভোট জলকীয়া এইটো এয়া ফেচবিন আছিলে নেকি কি গছ মই ইমান চিনি নাপাওঁ যদি মই ভুলকে কৈছো প্লিজ মোক ক্ষমা কৰিবা এয়া লাকি বেম্বো নেকি এয়াও লাকি বেম্বো তো এখন আমাৰ সৰু ফুলনি বাগিচা আৰু এইজোপা দেখিছেনে কিমান হেৰি হাৱালি ফুল পৰি আছে তো এইটো টাইমত আমাৰ এইটো চুকটোত মানে বহিবৰ কাৰণে বা ৰ'বৰ কাৰণে বহুত মজা হয় কাৰণ ইয়াত বহুত ধুনীয়া শেৱালি ফুল পৰি থাকে গোটেই প্লিজ কেমেৰামেন দেখাই দিয়া গোটেই শেৱালি ফুলখিনি এণ্ড দেন এখন মোৰ বসন্তী যিখনত মই আমাৰ ফাৰ্মলৈ অহা যোৱা কৰোঁ আৰু লগতে এইখিনি ফুলো আমাৰ হয় এইটো চাইডত মানে এইখিনি আমাৰ ফুল ৰাখি থৈছোঁ কাৰণ আমি যেতিয়া কেম্পত আছিলোঁ আমাৰ তেতিয়া ঢেৰ ফুল আছিলে আৰু চব লৈ আহিছিলোঁ আমি এতিয়াতো এইখিনি গোটেইখিনি আমাৰ ফুল আৰু এখন মোৰ বসন্তী দেন কাম দেন এইখন আমাৰ গাড়ী তো এইটো আমাৰ মানে গেৰেজ হয় এইফালে আমাৰ মালিকৰ আছে এয়া মানে আমাৰ আংকলহঁতৰ চ' আৰু এইখন আমাৰ পাপাই আমাৰ ডাঙৰ বসন্তীখন ইয়াত ৰাখিছে পাপাই বাইক লৈ যায় তো এখন আমাৰ হয় চ' এতিয়া আমি এন্ট্ৰি কৰিম আমাৰ ঘৰলৈ চ' লেটছ গো হাই ইয়াক কি হ'ল ঠিকেই আকৌ Prince! বাদ দে তাক পালে So guys, welcome to our Kokoi house. আমাৰ ভাড়া ঘৰলে চ' এন্ট্ৰি জনাইছো ৰ'ব দে মই প্ৰিন্সক প্ৰথমতে ভাড়া লওঁ প্ৰিন্স ৱেইট ফেনখন দি লওঁ চ' আপোনালোকে এইফালে দৰ এখন দেখাই দে এইটো আমি এন্ট্ৰি হ'লো এইফালে আহি এইটো আমাৰ গোটেইটো ড্ৰয়িং ৰুম প্লিজ চুকটোলৈ গৈ এটা 5xত ক্লিপ লৈ লোৱা চ' এন্ট্ৰি হ'ল আপোনালোকে এন্ট্ৰি হৈয়ে প্ৰথমতে এনেকৈ আহিব এইটো এইফালে দেখুৱা এইফালে আমাৰ চব চেয়াৰবিলাক থোৱা আছে আমাৰ গেষ্ট বহিবৰ কাৰণে এইখন আমাৰ সৰুকে টি টেবুল আৰু লগতে এটা ধুনীয়া প্লান্ট আছে এয়া মানি প্লান্ট হয় তো এইজোপা বহুত ধুনীয়াকৈ বাঢ়িছে তো এইফালে গেষ্ট বহিবৰ কাৰণে জেগা এণ্ড দিছ ইজ আৱাৰ ইনভাৰ্টাৰ এণ্ড এইকেইখন মোৰ অকণমান টেলেণ্ট মই দেখাই থৈছোঁ চ' এইখন মই গোটেইকেইখন মই নিজে বনাওঁ আৰু ইয়াৰ হৈছে আমাৰ আই দেন এইটো আমাৰ য়েছ মানে বহি আমি আই বুলি কওঁ এইটো ঘড়ী চ' এইটো দেন এইফালে আমাৰ পাপাবোকক খোল যিটো মায়ে ধুনীয়াকৈ গামোচা দি সঁচাই থৈছে আগতে ইয়াত প্লান্ট হৈছিলে কিন্তু এতিয়া খোলটো থোৱাৰ কাৰণে এংগলটো বহুত ধুনীয়া লাগে অ'কে চ' এইফালে এখন বিচনা যিখনত আমি কোনো নুহো জাষ্ট আলহী আহিলে আমাৰ ইউজ কৰা হয় একো নহয় ইটছ অ'কে
সো এইখনত আমি মানে কোনো নহয় অকল আলহী আহিলে আমি ইউজ কৰোঁ আৰু এইটো মোক পাপাই মেট্ৰিক দিয়া পাছত গিফ্ট কৰিছিলে মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত আৰু এইটো মোক মোৰ এইজনীয়ে বাৰ্থডে গিফ্ট কৰিছিলে অ'কে চ' এইখন বিচনা এণ্ড দিছ ইজ আৱাৰ ৰিং লাইট যিটো মোক মায়ে দিছিলে কণ্টেণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে বাট মই এইটোৰ একো উপয়োগ ভালদৰে কৰিব পৰা নাই চ' এইখন খিৰিকী যিখনে ওচৰতে মই সদায় বহি কণ্টেণ্ট বনাওঁ এইখন আমাৰ মায়ে বনোৱা এইবোৰ আমাৰ চব কেম্পত থাকোঁতে বনোৱা আজিকালি মায়ে ইয়াৰ পৰা অহা বা টাইম নাপায় এইবোৰ নিজৰ ক্ৰিয়েটিভিটি দেখাবৰ কাৰণে চ' এইখন মায়ে বনাইছিলে আৰু এইখনো মায়ে বনাইছিলে চ' এই দুইটা ফ্ৰেম মায়ে বনোৱা হয় আৰু এইটো আহিলোঁ ইয়াত আছে এটা ধুনীয়া প্লান্ট আমাৰ ঘৰত বহুত প্লান্ট দেখিব আপোনালোকে আমাৰ মন্দিৰ পূজা কৰা অ'কে ত' আকৌ আমি আহি গ'লো এইটো আমাৰ ধুনীয়া শ্ব'কেছটো যিটো ধুনীয়াকৈ প্লিজ এটা চিনেমেটিক লুক লৈ লোৱা আৰু আমাৰ ভিডিঅ'ত চব দেখিয়ে থাকে আমাৰ গোটেই ঘৰটো হালধীয়া ৰঙৰ ঘৰ আপোনালোকে দেখিয়ে থাকে দেখামেই মই চ' এইফালে ধুনীয়াকৈ বহুত বস্তুৱে সজাই থোৱা আছে গোটেই ওপৰে তলে গোটেই বস্তু ভৰি আছে আৰু এইখন আমাৰ ভণ্টিক গিফ্ট কৰিছিলে ভণ্টি কৈ দেখোন এখন মোক ফ্ৰেণ্ডে গিফ্ট কৰিছিলে আৰু এইটো মোক ফ্ৰেণ্ডে গিফ্ট কৰিছিলে আৰু এইখন মোক ফ্ৰেণ্ডে গিফ্ট কৰিছিলে চ' য়েছ বাৰ্থডে গিফ্ট চব বাৰ্থডে গিফ্ট নাই মৃত্যুঞ্জয় মন্দিৰলৈ চৰি এয়া মৃত্যুঞ্জয় মন্দিৰলৈ গৈছিলে আমাৰ আপায়ে দিছিলে এইবিলাক মানে লক্ষী পূজালৈ সজোৱা আছে আপোনালোকে দেখিছিলে আগৰ ব্লগত কোনো হৈছে বাৰ্থডে গিফ্ট বাৰ্থডে গিফ্ট নহয় এখন বাক দিছিলে মই এইটো নকওঁ এনেকৈ মোৰ নহয় বোলো বাও হয় এয়া মোৰ কিতাপ বহি আছে ইয়াত আৰু ইয়াত কিছুমান বাৰো আছে আৰু এইবোৰ চব প্লেণ্ট আমাৰ ঘৰত প্লেণ্টে ভৰ্তি হৈছে চ' এইটো আমাৰ প্লেণ্ট হয় আমাৰ এংগল আমাৰ টেবুল এইখন মই মানে অলপ এস্থেটিক কৰিবৰ কাৰণে বগা টেবুল ক্লথ পাৰি থৈছোঁ বক্সকেইটাত কি দেখাম বক্সকেইটা বহুত ফটোৱা বস্তু আছে বাট ইয়াত মোৰ ভাগৰ চব মোৰ আৰ্ট কৰা বস্তু আছে ইয়াতো কিবা আছে কিতাপ সোমাই আছে কিতাপ ধেৰ আছে কিন্তু পঢ়াতহে এজনীও ভাল নহয় কি কৰিব উপায়তো নাই চ' এই আমাৰ পঢ়াৰ আৰু গাইজ মই এটা বস্তু চাব এইখন মই প্লেনাৰ কিনিছিলোঁ 2025ৰ ষ্টাৰ্টিঙতে আৰু এইখনৰ দামটো আপোনালোকে কমেণ্টত জনাব কিমান লৈছে আৰু যোনে শুদ্ধকৈ ক'ব তাৰ নাম মই নেক্সট ভিডিঅ'ত লৈ আছোঁ ডেম চিয়'ৰ কোনোবাই যি কমেণ্ট কৰে আৰু এইফালে এইখন ড্ৰয়িং যিখন মই মোৰ ক্ৰিয়েটিভিটি দেখাইছোঁ আৰু ঘৰটো গোটেই হালধীয়া চ' ডোণ্ট মাইণ্ড দে গাইজ কাৰণ হালধীয়া ঘৰত আৰু কিনো সাজ পিচ কৰিম তাৰপিছত এইখন মোক মোৰ ফ্ৰেণ্ডে দিছিলে এইটো দিছিলে মোক ফেয়াৰৱেল গিফ্টৰ কাৰণে মোৰ ৰুমমেটে মই ৰোজ আছিলে এপাহ মই আমি ভণ্টিয়ে মই মাদাৰ্ছ ডেত গিফ্ট কৰিছিলোঁ এই ফটোকপি মোক দিছিলে লগৰ এজনী এনেকৈ উলিয়াই পিনিয়ে দিছিলে ফেয়াৰৱেলত চ' মই এখন এনেকৈ নিজে বনাইছোঁ আৰু দেন তলত আছে এয়া ফটো এখন যিখন মায়ে কেতিয়া কিনিছিলে মোৰ মনত নাই চ' এতিয়া আহোঁ আমি নেক্সট ৰুমলৈ যিটো আমাৰ পাকঘৰ ডাইনিং ৰুম সকলো হয় বিকজ প্লিজ কোনেও মাক নেদেখাবা মই মানে কি হ'ল এতিয়া চ' আমি আহি গ'লো ডাইনিং ৰুমলৈ আমাৰ পাকঘৰ চব মানে এইটো চব বিকজ এখন মই ফেনখন আছে এইফালে এইটো আমাৰ বিজনেছৰ এটা বস্তু হয় সেইটো মই ক'ব নিবিচাৰোঁ চ' এইফালে এইটো এংগল আহিলে যিটো বহুত ফটোৱা এংগল ইয়াত মানে আমাৰ মেচিন বিস্কুটৰ টেমা কিবাৰ টেমা চব থাকে ইয়াত এইটো চাৰ্জিং পইণ্ট এইফালে এইবিলাক কিনো দেখাম আৰু চ' এইখন গেছ টেবুল আৰু ইয়াত এতিয়া মায়ে মাংস বনাব বিকজ আজি চানডে চ' ইয়াত এতিয়া মাংস বনাব আৰু এইখন আমাৰ গেছ টেবুল নৰ্মেলি আমাৰ গেছ টেবুলৰ কাৰণে যিখন থাকিব লাগে সেইখন এইটো চাইডে আছে বাট কি হ'ল কেছটো মানে যে আমি সেইটো নালাগে ৰ'বা সেইটো চাইডত মানে ভাত নবনায় একো নহয় ৰুক দেন এইটো চাইড দেন ইয়াত এইখনতো আমাৰ গোটেই আমাৰ চব এইবিলাক তেলৰ সামগ্ৰী থোৱা আছে মই এইটো ৰুম বেছিকৈ দেখাব নিবিচাৰোঁ বহুত মেচি হৈ আছে আৰু এইখন আমাৰ ডাইনিং আমি 4টা মানুহৰ কাৰণেহে আমাৰ ডাইনিংখন বনালে পিছত আমি ডাঙৰকৈ বনাম যেতিয়া ডাঙৰকৈ বনাম য়েছ ৱেইট যেতিয়া মই ডাঙৰকৈ বনাম তেতিয়া মই আকৌ হোম টুৰ বনাই আছোঁ কাৰণ মই ইউটিউবৰ পৰা পইচা পেলাই ঘৰ বনাম বুলি কৈছোঁ ন আপোনালোকে আকৌ দিয়ে আপোনালোকে মোৰ ভিডিঅ' লাইক কৰিব লাগে দিয়া আৰু তেতিয়া মই ডাঙৰ ডাইনিং এখন আনিম চ' এইখন ডাইনিং প্লিজ ভণ্টি অলপ দূৰৰ পৰা এংগলতে লোৱা তেতিয়াহে ভাল লাগিব চ'
এই ঘৰত মই চাৰিটাকে বহিব পৰা ধুনীয়া ঘূৰণীয়া ডাইনিং, যিখন অসমীয়াত কেইবাটাও গান আছে ন, ঘূৰণীয়া ডাইনিঙৰ ওপৰত পাহৰিলো এতিয়া। চ' এডাল ষ্টেণ্ড, এই ষ্টেণ্ডডালত পাপায়ে আমাক বুক থবৰ কাৰণে আনিছিলে, কিন্তু এতিয়া ইয়াত চবেই থোৱা হয়। তো প্ৰথমতে ইয়াত আছে। চ' এইযোৰ হৈছে নেগেৰা, যিযোৰ এইবোৰ চব আমাৰ পাপাৰ বস্তু দেই। এইটো হেলমেটটো আমাৰ পাপাৰ। চ' এইটো আমাৰ টিভি, অতি পুৰণি। এইটো টিভিতকৈ আমি আগবাঢ়িবই পৰা নাই, আৰু এইটো এৰিবও পৰা নাই। এইটো এনেকেই আছে এটা দিনৰ পৰা না ভাল। এইটো মানে বেয়া হ'ল, কিন্তু এইটো আমি কেলে থৈছো ঘৰত মাও নাজানে চাগে। সেইটো এই আজিকালি মানে এস্থেটিক যে বস্তুবিলাক, পুৰণা বস্তুবিলাক থৈ দিয়াটো তেনেকুৱা। চ' এইবিলাক চব কিতাপ আছে, কিতাপ। এইটো মোৰ বসন্তীখনৰ হেলমেট, আৰু এইটো এটা নেগেৰা। আৰু ইয়াত মোৰ ভাগৰ, যিহেতু মই আজিকালি কেকো বেক কৰো, তো কেক বেক কৰা বস্তু আছে, আৰু অকমান কেবি বাচন আছে। চ' নেক্সট আহি গ'ল এইটোত মেচিন, যিটোত মায়ে মন গ'লে কাপোৰ চিলাই, মন নগ'লে নিচিলাই। এইটো মানে এনেই আৰু এইখিত আছে, আৰু মানে চিলাওঁতে এইখিতে চিলাই আৰু। তাৰপিছত এইখন মই বৌদ্ধদেৱৰ ফটো, যিখন মই ছিকিম যাওঁতে আনিছিলো, আমাক কলেজৰ পৰা আনিছিলে। দেন এইটো চিম্পল আৰু, আমাৰ একো নাই দেখাবলৈ। তো এইটো আমাৰ ফ্ৰিজ, এংগলটো অলপ দূৰৰ পৰা লোৱা দেখা। পিছতে এইটো আহি গ'ল আমাৰ ফ্ৰিজ, য'ত মই ঢেৰ মেগনেট লগাই আছো। চ' এই আইডিয়াটো মই আমাৰ বাহিৰৰ ইউটিউবাৰ বিলাকৰ পৰা পাইছো হা, যে এনেকে মেগনেট লগাই ফুৰিবলৈ য'ত যায় তলে। মই ছিকিম যাওঁতে চবে যেতিয়া মেগনেট কিনিছিলে, তেতিয়া মই গম পোৱা নাছিলো যে মেগনেটৰ এইটো এটা কাম। তো মই চবকে হাঁহিছিলো যে কি হয় মেমৰ কিনি, দেহে গম পালো কি কৰে। চ' মই ছিকিমৰ নাই, মোৰ ওচৰত মাহঁত জগন্নাথ গৈছিলে, জগন্নাথ টেম্পল পুৰীৰ। তো তালৈ যাওঁতে অনা এইবিলাক চব তাৰে। এয়া ৰাজস্থান মই যোৱা নাছিলো, মোক ফ্ৰেণ্ড এজনীয়ে দিছিলে তাই যাওঁতে। তো ইয়াৰ ওপৰত এইটো হৈছে লাকি বেম্বো, যিজোপা লহপহকে বাঢ়িছে, কিন্তু আমাক লাকেহে চাথ দিব পৰা নাই। তাৰপিছত এয়া ফেব্ৰিক, যিবোৰ মোৰ সামগ্ৰী। আৰু ফ্ৰিজটোৰ ভিতৰত কি আছে থৈ না দেখাম এতিয়া। তাৰপিছত ষ্ট'ৰেজ ৰুম দেই, এই নেদেখালে হ'ব, এইটো মোলে দেখা হ'ল, মোক কৰ। এইটো মানে আমাৰ এইটো এই অকণমানি ৰুম এটা আছে, এইটো আমাৰ কি বুলি কয় যে ষ্ট'ৰেজ ৰুম। মুঠতে ইয়াত চব ঢেৰ বস্তু ইয়াত থোৱা আছে, যিটো মই ইয়াত নেদেখাওঁ, মোক থলে মায়ে পিটি ফালিব। এণ্ড দেন this is our bathroom. So এইটো আমাৰ বাথৰুম হৈ গ'ল। এটা আমাৰ জোতা থোৱা আছে। এইটো ষ্ট'ৰেজ ৰুমটো কি দেখাম এতিয়া। আহি যাওক আমাৰ গোটেই পোহৰ পৰি থকা চাৰিওদিশে। চাৰিওদিশে আমাৰ পোহৰ পৰি থকা বেডৰুমৰ পৰা আহিল ষ্টেণ্ড, যিডালত আমাৰ মেকআপৰ সামগ্ৰী নাই। এইবোৰ মানে এইটো পাৰফিউম, ক্ৰীম, ছানস্ক্ৰীন, এইটো কি টোনাৰ, পাৰফিউম, কেবি আৰু অংক পংক ঝংক চব পৰি আছে ইয়াত। চ' দেন এইফালে এডাল আলনাডাল আজি অকমান ভালে হৈ আছে, আৰু থেংকছ টু গড, মায়ে নহ'লে মোক চাৰণ দিলেহেঁতেন। তো এডাল মা ভাগৰ হা, তো অলপ আমাৰো কাপোৰ আছে, আমাৰো আছে। তাৰপাছত এইখন আমাৰ সৰুজনী ভাগৰ ষ্টাডি টেবুল, যিখন বৰবাদে হৈ থাকে এনি টাইম। আৰু কাৰণ ইয়াত আমি চব মেকআপৰ বস্তুৰ পৰা আৰম্ভ কৰি গোটেই আমি সুখ দুখৰ মেলা ইয়াতে বহাওঁ আমি। আহিছে ৰ'ব, হোম টুৰ দিওঁতে ইয়াক কেনেকে পাহৰিব পাৰোঁ। আহা বেটা, চ' তাৰ লগত নক্সাৰী এখন টেবুল, এইকেইটা আমাৰ বাস্কেট, যিকেইটা আমাৰ ডেইলি ৱেৰ আছে। এইটো এটা গডৰেজ, যিটো আমাৰ ভণ্টিয়ে তুলনি বিয়াৰ পিছত পইচা উঠাইছিলে, তেতিয়া মায়ে আনি দিছিলে তাইক। আমাৰ পিন্চটো বৰ হাৰামিটো, বৰ লছটো লগাই থাকে। তাৰপিছত এইটো গডৰেজ ভণ্টিৰে মোৰে হয়। এণ্ড চ' এইফালে দুখন বেগ আছে, বেগকেইখন ইমানকৈ নেদেখালেও হ'ব কেমেৰামেন। চ' এইখন এখন আমাৰ ডাঙৰ বেগ, যিখনত ভণ্টিয়ে মই মোৰ কাৰণে। দেন দিছ ইজ আমাৰ মেইন গডৰেজ, যিটো মায়ে দখল কৰি থৈছে। আমাৰ মায়ে যেনিয়ে যায় তেনিয়ে অকল কয় কি মোৰ কাপোৰ নাই, কিন্তু মানে এনেকৈ আছে। কিন্তু গোটেই গডৰেজটো মাৰ কাপোৰে ভৰ্তি হৈছে। মই জাষ্ট এবাৰ দেখাব বিচাৰিছো, কাৰণ আমাৰ গডৰেজটো আমি খুলি দেখাব নোৱাৰো, কিন্তু মাৰ গডৰেজটো খুলি দেখাব পৰা অৱস্থাত থাকে সদায়, কাৰণ ধুনীয়াকে সদায় সাজি কাচি ৰাখে। চব কিমান ধুনীয়াকে থৈছে। আৰু চব মাৰ কাপোৰ এইবোৰ চব গোটেই এটা গডৰেজ মায়ে ৰাখি থৈছে। আৰু ইটো গডৰেজত মোৰ, ভণ্টিৰ, পাপাৰ চবৰে আছে, কিন্তু এইটোত চব। আৰু মা ভাগৰ হেনো কাপোৰেই নাই। হয়ো বাৰু, নাইও, মই বুজিছো মাৰ কথা, নাইও বাৰু কাপোৰ।
সো ইয়াত মায়ে এইবোৰ বেগৰ কালেকশ্যন মা ভাগৰ বেগো নাই এইবোৰ কিছুমান মোৰো আছে বাৰু এইটো মায়ে মই দুজনীয়ে লওঁ এইটো মা ভাগৰ আৰু ইয়াতো এইবোৰ বেগ চেগ আছে সো এইটো বহুত ধুনীয়াকৈ ৰাখিছে মায়ে হা আমাৰ মা চিজিল আমিহে চিজিল হ'ব নোৱাৰি আৰু এইটো এংগলত বহুত অদৰকাৰী বস্তু আছে যিটো মই দেখাবলগীয়া বুলি ইউটিউবত নিবিচাৰোঁ মেকআপৰ বস্তু আছে আমাৰ সো এইটোৱে আৰু এখন ময়ে গিফ্ট কৰিছিলোঁ নে মায়ে কৈছিলে দুইজনীয়ে মানে মিলাই কিনিছিলোঁ ভণ্টিক দিছিলোঁ আৰু এখন আইনা যিখন মই হোষ্টেলত মোৰ হাৰথি আছিল এই আইনাখনে যিখন মোক মায়ে পূজাত এবাৰ কিনি দিছিলে সো এইটোৱে আমাৰ ঘৰ মই ঠিকেও দিছোঁ নে কেমেৰামেন এইডোখৰলৈ আছোন তই মানুহজনী সো গাইজ ভিডিঅ'টো আজি ইমানে আছিলে আমাৰ ঘৰটো সেইটোৱে আৰু ভিতৰত মই আউটৰটো বনাব নোৱাৰিলোঁ মানে কিয় কাৰণ মায়ে বকি আছে যে আমাৰ ফটোৱা ঘৰটো দেখাই নাথাক মায়ে নহ'লে মোক আৰু অলপ দেৰি পিছতে কোবালেহেঁতেন তো আউটৰ বনাবলৈ জেগাই নাই এইটোৱে আমাৰ ঘৰ পিছফাল বুলিবলৈ একো নাই এইটোৱে পিছফাল ইয়াতে আমি জীৱন নিৰ্বাহ কৰি আছোঁ ইউটিউবৰ পৰা পইচা পালে মই নিশ্চয় অহা বছৰকৈ এটা নতুন ঘৰ বনাম তো তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো লাইক কৰিব চ' দিছ ইজ ইট ফৰ দ্য ভিডিঅ' থেংক ইউ ফৰ ৱাচিং এখন আমাৰ গেট মই গেটখন দেখাব কেনেকৈ পাৰোঁ এখন আমাৰ গোটেই ডাঙৰ গেট ভালকৈ দেখুওৱা এখন আমাৰ ডাঙৰ গেটখন এইফালেদি আপোনালোকে এণ্ট্ৰি হ'ব চ' আমাৰ ঘৰ এইফালেদি পাৰ হৈ গ'লে আমাৰ ঘৰলৈ আহিব কেতিয়াবা এনেহে কৈছোঁ দেই নাহিব so yeah this is it for the video thank you for watching bye see you in my next video and পিনছে পুৰা কামটো কৰি আছে so নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু মোৰ ফটোৱা হোম টুৰটো দেখি যাতে কোনেও মোক নাহাঁহে আৰু কমেণ্টত যাতে কোনেও একো নকয় আৰু এই ভিডিঅ'টো ভাইৰেল হ'ব নি মই ভাবিছোঁ কেইটা মানুহে চাব I don't know but okay bye